পৰিচিত নাম ভাষা সাহিত্যৰ একান্ত গৱেষক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদকৰ মৌচুমী ভট্টাচাৰ্য আসনত উপবিষ্ট হৈ আছে। আমি তেখেতসকলক সন্মুখৰ ভাগলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আন এগৰাকী ৰাজ্যিক সম্পাদক গুণীন ফুকন ডাঙৰীয়া, আপোনাকো আমি মঞ্চৰ সন্মুখৰ ভাগলৈ আহিবলৈ संपदः धन संपदः शत्रुबुद्धि विनाशाय दीपज्योतिस्तुते शुभं कुरुत्वं कल्याणम् आरोग्यं धन संपदः दीपज्योतिर्परं ब्रह्म दीपैर्परं ब्रह्म केवलं ज्ञानमूर्ति गङ्गातीतं विलक्षणम् एकनीतं सर्वगं सर्वमन्नु अस्तूरि सूरिजु मातृगाभो भवन्तु ॐ मधु ॐ मधु बन्धु गोविन्द राम मुकुन्द পাপ ভাল অনুষ্ঠান, কাৰণ আবৃত্তি এনেকুৱা এটা শব্দ যি শব্দই মানুহক শৃংখলাবদ্ধ কৰে, সময় সচেতন কৰে। এনেকুৱা এটা শব্দৰ যোগেদি বা এই বিষয়টোৰ যোগেদি দ্বিতীয় ভাষা এটা শিকিবলৈও বৰ সহজ হয়। কাৰণ আবৃত্তি কৰা মানে তেওঁৰ জীৱনটো সম্পূৰ্ণভাৱে শৃংখলিত হয়। গতিকে সেই শৃংখলা ৰক্ষাও কৰিব পাৰে আৰু ভাষা শিক্ষাৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা আবৃত্তিয়ে কৰিব পাৰে। আৰু সেইকাৰণে আজি ইয়াত যিটো কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱস যোৰহাট জিলা সমিতিৰ যোগেদি ইয়াত অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানটোৱে নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পাৰিলে এইসকলৰ যিটো উদ্দেশ্য, আবৃত্তি পৰিষদ বা সাংস্কৃতিক পৰিষদৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য সফল হ'ব। আৰু আমিও তেখেতসকলক এটা স্বীকৃতি দিবৰ কাৰণে যত্ন কৰি আছোঁ। যিখিনি সাহিত্য সভাৰ আভ্যন্তৰীণ আনুষ্ঠানিকতা, সেই আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰি আমি জুন মাহতেই তেখেতসকলক অসম সাহিত্য সভাৰ স্বীকৃত সভা হিচাপে আমি স্বীকৃতি দি আমি একেলগে কাম কৰাৰো এটা বাসনা মনত পুহি ৰাখিছোঁ। লিখিছিলে অমূল্য বৰুৱাৰ বিপ্লৱী। তাত এনেধৰণেই তেখেতে 19 বছৰ বয়সত লিখিছিলে যে আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু, বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা। গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰকেন্দ্ৰিত দেহৰ দুৰ্ভোগ। আমি সংসাৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনে দিনে গংগা স্নান কৰি লভিছোঁ মুক্তি, গঢ়িছোঁ নিজৰ ৰূপ সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা। আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ, বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি আমি নহওঁ নিঃসংগ সুদূৰ।
স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয় অমৃতৰ গোপন ভাণ্ডাৰ। আমি মানুহ জাগতিক পঞ্চভূত জাত, আমাৰ দীপ্তিমান শৰীৰক লাগে নতুন মুকলি নীলা আকাশত হোৱা সূৰ্যোদয়ৰ আল্ট্ৰাভায়লেট ৰশ্মি, পুষ্টিসাধক অন্নৰ তৃপ্তিদায়ক ভৰা থাল। তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী, যুগ পৰিস্থিতিৰ প্ৰতীক বস্তু আৰু আদৰ্শৰ দণ্ডাত্মক গতি, সংগ্ৰাম লিপ্ত বিপ্লৱী। আবৃত্তিৰ কাৰণে ইয়াত সমল আছে, কিন্তু অমূল্য বৰাই 19 বছৰ বয়সত এই কবিতাটো আমাক দি থৈ গ'ল, আৰু 24 বছৰ বয়সত তেওঁৰ কটা মৰাৰ হিন্দু মুছলিমৰ সংঘৰ্ষত কলিকতাত তেওঁৰ দেহাটো টুকুৰা টুকুৰ কৰি তাত এৰি থৈ আহিবলগীয়া হ'ল। সেইটো আমাৰ যোৰহাটবাসীৰ বাবে অত্যন্ত এটা আৱেগিক কথা, আৰু অত্যন্ত আমাৰ মনত এটা আক্ষেপ ৰৈ গ'ল যে সেইজন কবি যদি আৰু কিছু বছৰ থাকিলহেঁতেন এই সাহিত্যৰ জগতলৈ আৰু ঘটনা কেতিয়াও দিব পাৰিলেহেঁতেন। যে কবিতা আৰু অসম আবৃত্তি সংসদৰ ধ্বজাখন অনাগত দিনত আৰু সগৌৰৱে উৰি থাকক, তাৰ কাৰণে মই যোৰহাটৰ সন্তান হিচাপে, এগৰাকী কলাকাৰ হিচাপে মই আশা কৰিম, আৰু অসমৰ সমস্ত কবিতা ভাল পোৱা নাট্যপ্ৰেমী সমূহ প্ৰতিজনকে মই প্ৰাঞ্জল সৈতে মোৰ হিয়াৰ নিবৃত কোণৰ পৰা মই শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱন সুন্দৰ হওক। আৰম্ভ কৰিছে, এইটোৱে দুটা আমাৰ ভাবি কালৰ সাধকসকলক আকৃষ্ট কৰিব, আৰু লগতে পৰিৱেশ সৃষ্টি হ'ব। যেনে আমাৰ কিছুমান কবিতা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।